হেল্ল' ভিউৱাৰ্ছ, আজি যিহেতু দেওবাৰ আৰু লগতে আকাশখনো ফৰকাল, গতিকে মই আৰু গিনি লগতে মাকো লৈ আমি এফালে ফুৰিবলৈ বুলি ওলালোঁ। আৰু গৈ গৈ এয়া সীতা জখলাত আমি অকণমান সময় ৰ'লোঁ। তাতে মায়ে অকণমান ফল মূল বজাৰ কৰিলে আৰু ময়ো গিনিক গাড়ীৰ পৰা নমাই বজাৰখন দেখুৱাই অকণমান ফ্ৰেছ কৰি ল'লোঁ। এয়া আমাৰ আকৌ যাত্ৰা আৰম্ভ হৈছে আৰু এইবাৰ মই বেক চিটত আহি গ'লোঁ, কাৰণ মায়ে অকলে গিনিক চম্ভালিব পৰা নাই। আৰু ইফালে গাড়ীতেই তাইৰ খোৱা বোৱা সকলো চলি আছে। বেচেৰি খাই লৈ উঠি এয়া ঘূৰ টোপনিত লালকাল। বাহিৰত যিটোহে ৰ'দ, AC চলালেও কাম নিদিয়া হৈছে। তাইক মই হেণ্ড ফেনখনৰ পৰাও অকণমান বতাহ দি দিলোঁ। আৰু এয়া নগাঁৱৰ ADP কলেজৰ গেটটোৰে আমি হালৰি কাটি আগুৱাই গ'লোঁ। আৰু এয়া আমি গৈছিলোঁ নগাঁৱৰ জেঠাইৰ ঘৰলৈ। আৰু গৈ পোৱাৰ লগে লগে মামীয়েকে গিনিক একেবাৰে গাড়ীৰ পৰা লৈয়ে গ'ল। আৰু জেঠাই সেইদিনাহে গিনিক প্ৰথম দেখিছিলে, গতিকে বহুত সময় কোলাত লৈ মৰম কৰিলে। গিনিয়ে প্ৰথমতে অকণমান মিলিব পৰা নাছিলে, কিন্তু তাৰ পিছতেই তাইৰ উৎপাত আৰম্ভ হৈ গ'ল। আৰু এইফালে তাইৰ পুচকি বাও ড্ৰয়িং ক্লাছৰ পৰা আহি পালে। তাই ফ্ৰেছ হৈ আহি গিনিৰ লগত খেলাত লাগি গ'ল। গিনিয়েও বায়েকৰ লগত খেলি বৰ ভাল পাইছে। পিছে তাই এনেকৈ সৰু ল'ৰা ছোৱালী লগ পালে বিৰাট ফূৰ্তি পায়। আৰু এয়া আমাৰ লাঞ্চ কৰাৰ সময় হৈ গ'ল আৰু ধুনীয়া ধুনীয়া টেষ্টি আঞ্জাৰে আমি লাঞ্চ কৰিলোঁ আৰু সকলোৱে একেলগে বহি খালোঁ। বিৰাটেই ভাল লাগিল। বহুদিনৰ পাছত আমি জেঠাইৰ ঘৰলৈ গৈছোঁ। মইতো প্ৰায় ৩-৪ বছৰেই হ'ল চাগে সেইফাললৈ যোৱাই নাছিলোঁ। আৰু এইফালে বায়েক ভনীয়েকৰ খেল শেষেই হোৱা নাই। তাকে চাই চাই বাবু দাদাই হাঁহিব ধৰিছে। কৈছে যে আগতে তই আৰু ময়ো এনেকৈ খেলিছিলোঁ। আৰু আমাৰ আহিবৰ সময় হ'ল আৰু অহাৰ সময়ত জেঠায়ে গিনিক মৰমতে কিবা এটা উপহাৰ দিলে। এয়া আপোনালোকে দেখিছেই নহয়। পিছে তাইৰ পৰা মই পটককৈ লৈ ল'লোঁ, যিহেতু এইবোৰ সৰু ল'ৰা ছোৱালীয়ে বেছি সময় হাতত ৰাখিব নালাগে। আৰু জেঠাইৰ ঘৰত গৈছোঁ যেতিয়া আমি ফুলৰ ঠানি নানাকৈ আহিমনে, গতিকে জেঠাই বাছি বাছি আমাক এসোপামান বেলেগ বেলেগ ধৰণৰ ফুলৰ ডাল কাটি পঠাই দিলে। আৰু তাৰ পাছত এয়া সকলোকে গিনিৰ ভাষাত টা টা কৰি আমি ঘৰলৈ আহিবলৈ ওলালোঁ। আজিলৈ ইমানেই আছিলে। বাই।